Hey guys, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম নেলছন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম। এই যিটো তোমালোকৰ পাৰ্টিকুলাৰ লেচন আছে, লেচনটোৰ তোমালোকৰ MCQs, তোমালোকৰ যিমান পাঠটোৰ পৰা ওলাব পৰা সম্ভাৱ্যপূৰ্ণ MCQ আছে গোটেইখিনি আজিৰ এই ক্লাছটোত লৈ আহিছোঁ। গতিকে তুমি যদি এজন HSLCৰ কেণ্ডিডেট হয় তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। এই ক্লাছটোৰ পৰা তোমালোকৰ বহুখিনি ডাউটছ ক্লিয়াৰ হৈ যাব। অ'কে, তোমালোকে জাষ্ট ক্লাছটো শেষলৈকে মনোযোগ সহকাৰে চাই থাকিবা। বহুত কষ্ট কৰি বহুত কষ্টৰে তোমালোকৰ কাৰণে আমি এটা এটা পেৰেগ্ৰাফ পঢ়ি তোমালোকৰ কাৰণে এই এনেকুৱা ধৰণৰ MCQ বিলাক আমি আনিছোঁ। গতিকে আই থিংক তোমালোকে সম্পূৰ্ণ শেষলৈকে চালে তোমালোকৰ এই ক্লাছটোতে তোমালোকৰ গোটেই ডাউটছখিনি ক্লিয়াৰ হৈ যাব MCQছৰ ওপৰত। অ'কে, চ' এক নম্বৰ প্ৰশ্নটো মন কৰা, হোৱাট ইজ দ্য টাইটেল অফ নেলছন মাণ্ডেলাছ অটোবায়োগ্ৰাফি। এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে ফাৰ্ষ্ট নোট কৰি লোৱা যে কি নেলছন মাণ্ডেলাৰ যিখন অটোবায়োগ্ৰাফি মানে কি অসমীয়াত আমি যে কওঁ অটোবায়োগ্ৰাফি তাৰমানে কি জানা, মানে মানুহে কি কৰে, কিছুমান মানুহে মানে নিজৰ জীৱনটোৰ ওপৰত এখন কিতাপ লিখে, নিজৰ জীৱনী বুলি কয়, মানে নিজৰ জীৱনটোৰ ওপৰত এখন কিতাপ লিখি থয়, সেইখনকে ইংৰাজীত তোমাৰ অটোবায়োগ্ৰাফি বুলি কয়। এতিয়া নেলছন মাণ্ডেলাৰ সেই জীৱনীখনৰ নাম কি আছিলে? নেলছন মাণ্ডেলাৰ জীৱনীখনৰ নাম আছিলে লং ৱাক টু ফ্ৰীডম। ইয়াৰ ৰাইট আনচাৰটো হৈছে ডি অপশ্যনটো। অ'কে, নেলছন মাণ্ডেলাৰ জীৱনীখনৰ নাম কি বুলি যদি তোমালোকৰ পৰীক্ষাত আহে, মানে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে যে কি হোৱাট ইজ দ্য টাইটেল অফ নেলছন মাণ্ডেলাছ অটোবায়োগ্ৰাফি, দেন তোমালোকে ইয়াত শুদ্ধ অপশ্যনটো বহাব লাগিব লং ৱাক টু ফ্ৰীডম। বুজি পালা? এইডোখৰলৈকে বুজি পালা এইটো প্ৰশ্ন? অ'কে, যদি বুজি পালা ভাল কথা। নেক্সট মন কৰা, হুৱেৰ ৱাজ নেলছন মাণ্ডেলা বৰ্ণ। নেলছন মাণ্ডেলা ক'ত জন্মগ্ৰহণ কৰিছিলে? ইয়াৰ আমাক বহুতকেইটা অপশ্যন দিছে, কিন্তু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি নম্বৰ অপশ্যনটো। অ'কে, চাউথ আফ্ৰিকাৰ মেপজো নামৰ ঠাইডোখৰত নেলছন মাণ্ডেলা জন্মগ্ৰহণ কৰিছিলে। নেক্সট মন কৰা, হোৱাট ৱাজ দ্য চিষ্টেম অফ ৰেচিয়েল ছেপাৰেশ্যন ইন চাউথ আফ্ৰিকা কল্ড। মানে চাউথ আফ্ৰিকাত এটা ৰেচিয়েল ছেপাৰেশ্যন আছিলে, মানে এটা কালাৰৰ ওপৰত ডিপেণ্ড কৰি মানে মানুহক মানে বিভাজন কৰি দিছিলে। বিভাজন কৰিছিলে মানে কি, তোমালোকে শুনিছা চাগে কৃষ্ণাংগ শ্বেতাংগ। অৰ্থাৎ তোমালোকে চাউথ আফ্ৰিকাৰ মানুহবিলাক যদি মন কৰা তেনেহ'লে দেখিবা যে কি তাত যেতিয়া ব্ৰিটিছৰ ৰুল আছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তাত মানে দুটা গ্ৰুপৰ সৃষ্টি হৈছিল। এটা ব্লেক, চাউথ আফ্ৰিকাৰ মানুহবিলাক সম্পূৰ্ণ মানে কোলা হয়, বহুত বেছি কোলা হয় চাউথ আফ্ৰিকাৰ মানুহবিলাক। তোমালোকে এনেই চিনেমা এইবিলাকত দেখিছা চাগে ন? সেই বস্তুটো আছিলে মানে আগতে, গম পাইছানে? এতিয়া চাউথ আফ্ৰিকাত যে এই যে তোমাৰ মানুহৰ কালাৰৰ ওপৰত ভিত্তি কৰি পিনে যে এটা মানে বিভাজন কৰা এটা পদ্ধতি আছিল, সেইটোক চাউথ আফ্ৰিকাৰ লোকসকলে কি বুলি কৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এপাৰ্থেইড। অ'কে, চি অপশ্যনটো শুদ্ধ অপশ্যন হৈছে। আৰু এপাৰ্থেইড মানে হৈছে বৰ্ণ বৈষম্য। এই যে কালাৰ ওপৰত মানে মানুহৰ ৰঙৰ ওপৰত যে ভিত্তি কৰি মানুহে মানুহক যে বিভাজন কৰে, মানে বিভাজন মানে কি আৰু এটা বেলেগ বেলেগ কমিউনিটি যে সৃষ্টি হৈ যায়, এইটোক এপাৰ্থেইড অৰ্থাৎ বৰ্ণ বৈষম্য বুলি কোৱা হৈছিলে। বুজি পালা? একচুৱেলি তোমালোকে এই ক্লাছটো যেতিয়া কৰি গৈ আছা ন, কৰি যোৱা সময়তে তোমালোকে নোট কৰি যোৱা। তোমালোকে যিখিনি প্ৰশ্ন পাই গৈছা এই প্ৰশ্নখিনি নোট কৰা। যদি নোট কৰি যোৱা তেতিয়া তোমালোকৰ একেবাৰতে তোমালোকৰ মনত থাকিব। বহীখন তোমালোকে আৰু এবাৰ পিছত গৈ পিনে অকণমান চাই দিলে হৈ যাব। আৰু যদি তোমালোকে নোট কৰি নোযোৱা, দাদা পিছত কৰিম, তেতিয়া তোমালোকৰ প্ৰব্লেম হ'ব। চৰি। অ'কে, হোৱাট অৰ্গেনাইজেশ্যন ডিড নেলছন মাণ্ডেলা জইন টু ফাইট এগেইনষ্ট এপাৰ্থেইড। এই যি এপাৰ্থেইড মানে কি বুলি কৈছিলো? এপাৰ্থেইড মানে হৈছে বৰ্ণ বৈষম্য। বুজিলা? এই বৰ্ণ বৈষম্যৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে, বৰ্ণ বৈষম্যৰ এগেইনষ্টত যুদ্ধ কৰিবৰ কাৰণে নেলছন মাণ্ডেলাই ক'ত জইন কৰিছিলে? শুদ্ধ অপশ্যনটো হৈছে ANC। এ অপশ্যনটো শুদ্ধ হয়। আৰু ANC মানে কি? ANC মানে হৈছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। তোমালোকে যদি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পৰীক্ষা লিখিব নোৱাৰাও, যদি তোমালোকৰ স্পেলিং মিষ্টেক বহুত বেছি হয়, কথাটো কৈছে মই জাষ্ট, তেতিয়া তোমালোকে ANC বুলিও যদি লিখি থৈ আহা ন, গাইজ ট্ৰাষ্ট মি, তোমালোকে নম্বৰ পাই যাবা। কিন্তু তোমালোকে কথাখিনি বুজি ল'বা। অ'কে, এতিয়া তোমালোকক যদি মই ক'বলৈ যাওঁ, তোমালোকে আগৰ ক্লাছখিনি নকৰাকৈ যদি ছাডেনলি ক্লাছটোত কৰিলা, দাদা মোক MCQ ক্লাছটো লাগে, মই এইটো ক্লাছ পাই গ'লো, তেতিয়া মানে তোমালোকৰ বুজাত দিগদাৰ হ'ব। অ'কে, তোমালোকে যিসকল ষ্টুডেণ্টে কমপ্লিট কোৰ্চটো এতিয়ালৈকে পোৱা নাই ন, তেওঁলোকে এই হোৱাটছএপ নাম্বাৰটোত আমাৰ হোৱাটছএপত মেছেজ কৰা বা ডেছক্ৰিপশ্যন চেক কৰা, তাতে সম্পূৰ্ণ কোৰ্চৰ লিংক দিয়া আছে গাইজ। আই প্ৰমিছ কৰিছোঁ তোমালোকক, আই প্ৰমিছ ইউ গাইজ, তোমালোকৰ গোটেই চিলেবাছখন তোমালোকৰ এটা চিম্পুল কোৰ্চ হয়, তোমালোকে এক সপ্তাহতে ক্লিয়াৰ কৰিব পাৰিবা তোমালোকে যদি বিচৰা ৰিভিজন কৰিবৰ কাৰণে। আৰু সম্পূৰ্ণ ক্লাছখিনি আছে তাত, তোমালোকে যদি বিচৰাও তোমালোকে চাব পাৰিবা, মানে যদি তোমালোকক সম্পূৰ্ণ কোৰ্চটো লাগে, যদি তোমালোকক সম্পূৰ্ণ পঢ়াই দিব লাগে আমি ভিডিঅ'ৰ মাধ্যমে। অ'কে, নেক্সট মন কৰা, হুইচ পলিটিকেল পাৰ্টি ডিড নেলছন মাণ্ডেলা লিড। এতিয়া নেলছন মাণ্ডেলাই কোনটো পলিটিকেল পাৰ্টি মানে কি? পলিটিকেল পাৰ্টি মানে হৈছে ৰাজনৈতিক দল। কোনটো ৰাজনৈতিক দল নেলছন মাণ্ডেলাই লিড কৰিছিলে, নেতৃত্ব প্ৰদান কৰিছিলে বাৰু? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি অপশ্যনটো, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC। আৰু
এতিয়া চোৱা মহাত্মা গান্ধীয়ে কি হেৰি ষ্টাৰ্ট কৰিছিলে ভাৰতবৰ্ষত ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিবৰ কাৰণে কি হেৰি কৰিছিলে বাৰু কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা কৰিছিলে হয় নাই কংগ্ৰেছ দলৰ লগত যোগদান কৰিছিলে হয় নে নহয় ঠিক তেনেকুৱা ধৰণে নেলছন মাণ্ডেলাই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ নামৰ এটা দল মানে গঠন কৰি লৈছিলে আৰু এইবিলাক একচুৱেলি পলিটিকেল কনচেপ্ট হয় অ'কে তাত যিটো বৰ্ণ বৈষম্য আছিলে সেইটো পলিটিকেল ৰিজনৰ কাৰণে তাত আছিলে মানে গম পালা অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব In which year did Nelson Mandela become the first black president of South Africa? মানে কোনটো বছৰত মানে কোনটো ইয়াৰত মানে কেতিয়া নেলছন মাণ্ডেলা হৈছিলে ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা বা ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট ইন চাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেচিডেণ্ট নেলছন মাণ্ডেলাই কোন তাৰিখত হৈছিলে মানে কেতিয়া হৈছিলে এতিয়া ভাৰতবৰ্ষৰ মানে এতিয়া লোকসভা ইলেকশ্যন হৈ আছে তাৰপিছত প্ৰধানমন্ত্ৰী হ'ব কোন হয় আই ডোণ্ট ন' এতিয়া এটা ইয়েৰ এটা হ'বগৈ ন পিছলৈ গৈ পিনেতো আজিৰ পৰা 2050 চনত গৈ পিনেতো মানুহে ক'ব যে আমুক চনত আমুক হৈছিলে হয়নে নহয় তো সেইটো কথা বুজাইছে মানে বুজিলা ইন হুইচ ইয়েৰ ডিড নেলছন মাণ্ডেলা বিকাম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ প্ৰথম ব্লেক প্ৰেচিডেণ্ট নেলছন মাণ্ডেলা কিমান চনত হৈছিলে শুদ্ধ অপশ্যনটো হৈছে 1994 এই ইয়েৰটো বহুতে পাহৰি যায় কিন্তু ইয়াত পাহৰিবলগীয়া একোৱেই পাহৰিবলগীয়া নাই তোমালোকে জাষ্ট ডিউৰেশ্যনটো মনত ৰখাই দিলে হৈ যায় মানে 2000 চনৰ পৰা তোমাৰ 8 বছৰ কাটি দিয়া 6 বছৰ কাটি দিয়া অ'কে মাইনাছ কৰি দিয়া 1994 হ'ব নাই অ'কে চ' সেনেকুৱা ধৰণে তোমালোকে বস্তুটো মনত ৰখাব পাৰা নেক্সটটো মন কৰা হোৱাট ৱাজ দ্য নেম অফ দ্য প্ৰিজন হুৱেৰ নেলছন মাণ্ডেলা ৱাজ হেল্ড ফৰ 27 years 27 বছৰৰ কাৰণে নেলছন মাণ্ডেলা কোনখন প্ৰিজন মানে হৈছে জেইল অ'কে কোনখন কাৰাগাৰত বা কোনখন জেইলত আছিলে অ'কে এতিয়া ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন দিছে কিন্তু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ অপশ্যনটো অ'কে ৰবেন আইলেণ্ডত এখন জেল আছিলে যিখন জেলত নেলছন মাণ্ডেলা 27 বছৰ কাৰাবাস খাটিছিলে 27 বছৰ দিন তেখেত আবদ্ধ হৈ আছিলে বুজিলা নেক্সট মন কৰা হু ৱাজ নেলছন মাণ্ডেলাছ ছাকচেছৰ এজ প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা এতিয়া নেলছন মাণ্ডেলাৰ চাউথ আফ্ৰিকাৰ প্ৰেচিডেণ্ট হোৱাৰ আঁৰত মানে কোনজন ব্যক্তি আছিল অ'কে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে থাবো মেপকি নামটো মনত ৰখাই থৈ দিবা মানে এইখিনি তোমালোকৰ কিতাপতে আছে গম পাইছা তোমালোকে ইয়াতে ন' মোৰ এবাউট দ্য লেচন এনেকুৱা এটা কনচেপ্ট থাকে নহয় এনেকুৱা এটা পেৰাগ্ৰাফ থাকে তাত চালে তোমালোকে এইখিনি পাই যাবা আৰু তোমালোকে নাভাবিবা দাদাই আউট অফ চিলেবাছৰ MCQ দেখাই আছে ন' এইখিনি তোমালোকৰ চিলেবাছৰ ভিতৰৰ MCQ হয় ইয়াৰ পৰা এটাও আউট অফ চিলেবাছৰ নাই কিন্তু দেই তোমালোকে সেইটো আকৌ মিছ আণ্ডাৰষ্টেণ্ডিঙত নাথাকিবা মই তোমালোকক কৈছোঁ নহয় তোমালোকে যদি এজ এ ব্ৰাদাৰ ভাবিছা তোমালোকে নোট কৰি ল'ব পাৰা অ'কে মই তোমালোকক বহুত বেছি ফ'ৰ্চ কৰা নাই কিন্তু যিসকলে কৰিবা নিজৰ কাৰণে ভাল হ'ব আৰু মোৰনো কি হ'ব হোৱাট ইজ দ্য নিক নেম অফ নেলছন মাণ্ডেলা এইটো বাদ দিয়াটো নালাগে নেলছন মাণ্ডেলাৰ নিক নেমটো কি আছিলে এইটো পৰীক্ষা লিখিবলৈ নাহে অ'কে তোমালোকে তথাপিও চাওঁ বুলি ক'লে চাব পাৰা আৰু এই PDF টো লিংক ডেছক্ৰিপশ্যনত আছে যিসকল ষ্টুডেণ্ট ইউটিউবত চাই আছে ক্লাছটো তোমালোকে তাতে গৈ ডাউনলোড কৰিব পাৰিবা হোৱাট ৱাজ দ্য নেম অফ নেলছন মাণ্ডেলাছ ফাৰ্ষ্ট ৱাইফ এইটো সেই একেই হয় তোমালোকে চাওঁ বুলি ক'লে পাৰা বাট এইখিনি মানে সিমান এটা ইম্পৰ্টেণ্ট নহয় বুজিলা হুইচ নোবেল প্ৰাইজ এইটো ইম্পৰ্টেণ্ট হয় মন কৰা হুইচ নোবেল প্ৰাইজ ডিড নেলছন মাণ্ডেলা উইন ইন 1993 1993 চনত নেলছন মাণ্ডেলাই কোনটো নোবেল প্ৰাইজ গম শুনিছা নোবেল প্ৰাইজ পাইছিলে মানে আৰু নোবেল প্ৰাইজৰ বিভিন্ন ধৰণৰ কেটেগৰী থাকে অ'কে কিন্তু নেলছন মাণ্ডেলা ইয়াত কোনটো বিষয়ত কোনটো ছাবজেক্টত মানে নেলছন মাণ্ডেলা ইয়াত নোবেল প্ৰাইজ উইন কৰিছিলে কিহৰ ক্ষেত্ৰত মানে অ'কে ছাবজেক্ট বুলি ক'লে ভুল হ'ব কিহৰ ক্ষেত্ৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে নোবেল পিচ প্ৰাইজ মানে শান্তিৰ ক্ষেত্ৰত অ'কে শান্তিৰ নোবেল প্ৰাইজ পাইছিলে নেলছন মাণ্ডেলাই গম পালা হুইচ চিটি চাৰ্ভড
as the administrative capital of South Africa during Nelson Mandela's presidency. যেতিয়া নেলছন মাণ্ডেলা যেতিয়া সাউথ আফ্ৰিকাৰ প্ৰেচিডেণ্ট হোৱাৰ পৰৱৰ্তী পৰ্যায়ত নেলছন মানে সেই তেতিয়া তাৰ কেপিটেল কি আছিলে মানে সাউথ আফ্ৰিকাৰ কেপিটেল কি আছিলে শুদ্ধ অপশ্যনটো হৈছে প্ৰেটৰিয়া এতিয়া আমাৰ যিবিলাক পইচা 10 টকা 20 টকা 100 টকা 200 টকা 1000 টকা 500 টকা সেই পইচাবিলাকত আমাৰ কাৰ ফটো থাকে মহাত্মা গান্ধীৰ ফটো থাকে হয়নে নহয় এটা পাকিস্তানৰ যিবিলাক পাকিস্তানৰ পইচাবিলাকত কাৰ ফটো থাকে মোহাম্মদ আলী জিন্নাৰ ফটো থাকে ঠিক তেনেকুৱা ধৰণে সাউথ আফ্ৰিকাৰ যিবিলাক পইচা সেই পইচাবিলাকত মাণ্ডেলাৰ ফটো থাকে মানে জাতিৰ পিতা বুলি মানে তেওঁলোকে গণ্য কৰে সাউথ আফ্ৰিকাৰ বাসীয়ে মানে আমি যি ধৰণে মহাত্মা গান্ধীক আমাৰ জাতিৰ পিতা বুলি কওঁ হয় নে নহয় বুজি পাইছা কথাটো সিম্পল হয় মানে গাইজ ওকে 13 নম্বৰটো মন কৰা what was the name of the youth league formed by Nelson Mandela within the ANC মানে African National Congress তো যেতিয়া নেলছন মাণ্ডেলাই ANC আছিলে তেতিয়া মানে এটা ইউথ লীগ গঠন কৰিছিলে ওকে এটা যুৱ সংঘ গঠন কৰিছিলে এটা সেই যুৱ সংঘটোৰ নাম কি আছিলে যুৱ সংঘটোৰ নাম আছিলে ANC ইউথ লীগ এইবিলাক মানে পৰীক্ষাত আহি থাকিব পাৰে যিহেতু একচুৱেলি তোমালোকৰ লং ৱাক টু ফ্ৰীডমত মানে সাউথ আফ্ৰিকাৰ ৰেচিয়েল ডিছক্ৰিমিনেশ্যনৰ বিষয়ে ৰেচিয়েল ডমিনেশ্যনৰ বিষয়ে তোমালোকক মানে ইয়াত পঢ়িব দিছে মানে গতিকে এইখিনি বস্তু ৰিলেট কৰে তাৰ লগত যিখিনি ষ্টুডেণ্টে অকণমান পঢ়াত চোকা হোৱা তোমালোকে অলৰেডি মোৰ কথাখিনি গম পাইছা চাগে যে দাদাই কি কথা কৈ আছে হয় নে নহয় এইখিনিতো তোমালোকে আইডিয়াটো লগাব পাৰিছে যে কি এইখিনি ইম্পৰ্টেণ্ট হয় নে নহয় ওকে নেক্সট মন কৰা নেক্সটটো হৈছে who was the prime minister of South Africa when Nelson Mandela was released from prison নেলছন মাণ্ডেলা কাৰাগাৰৰ পৰা যেতিয়া ওলাইছিলে সেইটো সময়ত সাউথ আফ্ৰিকাৰ প্ৰাইম মিনিষ্টাৰ কোন আছিলে সেইটো সময়ত সাউথ আফ্ৰিকাৰ প্ৰাইম মিনিষ্টাৰ আছিলে FWD ক্লাৰ্ক ওকে নামটো অলপমান কমপ্লিকেটেড বাট সিমানো কমপ্লিকেটেড নহয় আৰু FWD ক্লাৰ্ক এনেকৈ তোমালোকে লিখিলেই হৈ যাব মানে এইটো এইবিলাক মানে পৰীক্ষাত আহিব পাৰে মানে গম পাইছা আৰু ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয় কিন্তু তোমালোকে চাই থৈ দিবা আৰু তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে কমপ্লিট কোৰ্চটো যদি কৰা নাই ন কৰি ল'বা গাইজ আমি তোমালোকৰ কাৰণে গোটেই বস্তুবিলাক বুজাই থৈছোঁ তেতিয়া তোমালোকৰ পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে তোমালোকে ইজিলি ডিজাইন কৰিব পাৰিবা ইজিলি তোমালোকে MCQবিলাকৰ আনচাৰ কৰিব পাৰিবা MCQ কৰিবৰ কাৰণে তোমালোকৰ মুখস্থ কৰাৰ প্ৰয়োজন নাই তথাপি তোমালোকক ডিমাণ্ড কৰাৰ কাৰণে তোমালোকক আমি দেখাই দিওঁ যে এইটো ইম্পৰ্টেণ্ট হ'ব কিন্তু মুখস্থ কৰিবৰ কাৰণে MCQ দৰকাৰ নাই তোমালোকে জাষ্ট MCQবিলাক কৰিবৰ কাৰণে আণ্ডাৰষ্টেণ্ডিংটো ল'লেই হ'ল গম পাইছা 15 মন কৰা what was the primary goal of ANC during the anti-apartheid struggle যেতিয়া সাউথ আফ্ৰিকাৰ মানুহে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যেতিয়া নেকি ষ্ট্ৰাগল কৰি আছিলে তেতিয়া মানে তেওঁলোকৰ প্ৰাইমেৰী গ'লটো কি আছিলে ANCৰ প্ৰাইমেৰী গ'ল কি আছিলে এটা জাতীয় কংগ্ৰেছ ভাৰতবৰ্ষৰ ক্ষেত্ৰত তোমালোকৰ ছ'চিয়েল চায়েন্সৰ ক্লাছখিনি আমি অলৰেডি বুজালোঙে হয় নে নহয় তোমালোকে ছ'চিয়েলৰ যদি ক্লাছখিনি পোৱা নাই নহয় ভাইটি ভণ্টিসকল নাম্বাৰ দেখিছা ফোন কৰা এইটো নাম্বাৰত তোমালোকক আমাৰ টিমৰ ফালৰ পৰা এভৰিথিং দিয়া যাব মানে তোমালোকে পঢ়াত বহুত আগুৱাই যাব পাৰিবা যিসকল ষ্টুডেণ্টে মানে অলপ দুৰ্বল হৈ আছা মানে গম পাইছা আমি সেনেকুৱা ধৰণে তোমালোকক পঢ়াওঁ গতিকে ফোন নাম্বাৰ দেখিছা না ফোন কৰা আৰু জইন কৰি লোৱা তোমালোকৰ কাৰণে ভাল হ'ব ওকে এতিয়া ভাৰতবৰ্ষত যদি আমি চাবলৈ যাম ভাৰতবৰ্ষত আমি তোমালোকৰ ছ'চিয়েল চায়েন্সত আমি কি পাইছিলোঁ বাৰু আমাৰ ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছৰ মূল দাবী কি আছিলে স্বাধীনতা পূৰ্ণ স্বৰাজৰ দাবী আছিলে ঠিক তেনেকুৱা ধৰণে সাউথ আফ্ৰিকাৰ যি ANC আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ সেই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ মানে সিহঁতৰ দাবীটো কি আছিলে এগেইনষ্ট ব্ৰিটিছ এগেইনষ্ট যিটো হোৱাইট চুপ্ৰিমেচি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পলিটিকেল ইণ্ডিপেণ্ডেঞ্চ ৰাজনৈতিকভাৱে ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিলে মানে ওকে ৰাজনৈতিকভাৱে স্বাধীনতা বিচাৰিছিলে আফ্ৰিকান লোকসকলে মানে গম পাইছা হোৱাইট চুপ্ৰিমেচি আছিলে মানে সেইটো মানে শ্বেতাংগসকলে কৃষ্ণাংগসকলক বহুত বেছি ডমিনেট কৰিছিলে মানে বগা মানুহসকলে ক'লা মানুহবিলাকক বহুত বেছি ডমিনেট কৰিছিলে বহুত বেছি মানে শোষণ কৰি আছিলে গম পাইছা আৰু সেইটো কাৰণে ANC আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে কি বিচাৰিছিলে পলিটিকেল ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিলে সকলোৰে মাজত সমতা বিচাৰিছিলে বুজি পাইছা ওকে নেক্সট মন কৰা 16টো হুইচ সাউথ আফ্ৰিকান city was Nelson Mandela born in মানে নেলছন মাণ্ডেলা সাউথ আফ্ৰিকাৰ কোনখন চিটি জন্মগ্ৰহণ কৰিছিলে এইটো তোমালোকে চাওঁ বুলি ক'লেও পাৰা নাচাওঁ বুলি ক'লেও নালাগে এইটো ঠিক আছে চি অপশ্যনটো শুদ্ধ হয় মেপজো 17 নম্বৰটো মন কৰা what was the name of the political party founded by Nelson Mandela in 1912 1912 চনত নেলছন মাণ্ডেলাই কি পলিটিকেল পাৰ্টি মানে কোনটো মানে পলিটিকেল পাৰ্টি এটা তেখেতে গঠন কৰিছিলে কোনটো পলিটিকেল পাৰ্টিটোৰ নাম সুধিছে মানে এইটো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে তেতিয়া শুদ্ধ উত্তৰটো কি লিখিবা ANC এতিয়া ANC কি ANC stand for African National Congress A মানে হৈছে আফ্ৰিকান N মানে হৈছে নেশ্যনেল আৰু C মানে হৈছে কংগ্ৰেছ
চমুকৈ ANC আৰু তোমালোকে বেলেগ বস্তুবিলাক মনত নৰখালে ANCৰ কথা কিন্তু মনত ৰখাই দিবা যে পলাশদাই কৈছিলে ANC মানে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ একচুৱেলি পলাশদাই কোৱা নাই আৰু কিতাপতহে আছে হয়নে নহয় আৰু এইডোখৰতে আৰু এটা MCQ তোমালোকৰ উদয় হ'ব পাৰে যে কি মানে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC কিমান চনত ফৰ্ম হৈছিলে কিমান চনত গঠন হৈছিলে শুদ্ধ উত্তৰটো হৈছে 1912 চনত অ'কে তোমালোকে লিখো বুলি ক'লে লিখিব পাৰা এইটো মানে তোমালোকৰ ইয়াতে দুটা প্ৰশ্ন আমি ক্লিয়াৰ কৰি যোৱা নিচিনা হৈছে আৰু অ'কে নেক্সটটো হৈছে হু ৱাজ দ্য চাউথ আফ্ৰিকান প্ৰেচিডেণ্ট বিফ'ৰ নেলছন মাণ্ডেলা নেলছন মাণ্ডেলা যেতিয়া চাউথ আফ্ৰিকাৰ প্ৰেচিডেণ্ট হৈছিলে তাৰ আগতে প্ৰেচিডেণ্ট কোন আছিলে তাৰমানে গাইজ সেইটো সময়ত নেলছন মাণ্ডেলাতকৈ আগতেওতো আছিলে ন প্ৰেচিডেণ্ট এতিয়া সেই ব্যক্তিজনৰ নাম সুধিছে মানে অ'কে এতিয়া নেলছন মাণ্ডেলাৰ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট আছিল গম পাইছা কনচেপ্টটো ল'ৰা ছোৱালীবিলাকৰ সেইখিনিতে মানে অলপ মানে কনফিউজন সিহঁতৰ আহি যায় যে দাদা প্ৰেচিডেণ্ট ফাৰ্ষ্ট বুলি কৈছে আকৌ মানে কৈছে যে কি তাৰ আগতে কোন আছিলে নেলছন মাণ্ডেলাৰ আগতে কোন আছিলে এতিয়া নেলছন মাণ্ডেলাৰ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট আছিলে মানে কোলা বৰ্ণ মানে কৃষ্ণাংগ বৰ্ণৰ প্ৰথম প্ৰেচিডেণ্ট আছিলে তাৰ আগতে কিন্তু এজন আছিলে নহয় সেই তেখেতৰ নাম কি তেখেতৰ নাম FWD ক্লাৰ্ক এই নামটো তোমালোকে মনত ৰখাই থৈ দিবা তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় যিধৰণে ANC ইম্পৰ্টেণ্ট নেলছন মাণ্ডেলা ইম্পৰ্টেণ্ট ঠিক তেনেধৰণে এইটো ইম্পৰ্টেণ্ট তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম মই ভাবিছোঁ তোমালোকৰ এই ডোখৰলৈকে যিমানকেইটা MCQ বুজোৱা গ'ল মই এইটো ভাবি লৈছোঁ তোমালোকৰ যদি পৰীক্ষাত আহি যায় তোমালোকে লিখিব পাৰিবাই অ'কে পাৰিবা নহয় নিশ্চয় যদি পাৰিম বুলি ভাবিছা তেনেহ'লে অ'কে আমাক জনাবা হোৱাট ইজ দ্য অকুপেশ্যন অফ নেলছন মাণ্ডেলা বিফ'ৰ হি বিকাম ইনভলভ ইন পলিটিক্স মানে ৰাজনীতিত নোহোৱাৰ আগতে নেলছন মাণ্ডেলাৰ হেৰি কি আছিলে নেলছন মাণ্ডেলাৰ পেচা কি আছিলে অথবা বৃত্তি কি আছিলে নেলছন মাণ্ডেলাই কি কৰিছিলে মানে শুদ্ধ অপশ্যনটো হৈছে লয়াৰ মানে হেৰিয়লৈ নোহোৱাৰ আগতে পলিটিক্সত নোহোৱাৰ আগতে ৰাজনীতিত নোহোৱাৰ আগতে নেলছন মাণ্ডেলা এজন কি আছিলে লয়াৰ আছিলে মহাত্মা গান্ধী কোন আছিলে কি আছিলে মহাত্মা গান্ধী এজন লয়াৰ আছিলে মন কৰিবা এইবিলাক কথা নেক্সট মন কৰা where do the ceremonies for the inauguration take place ইয়াত এই যে সেইটো হৈছিলে তোমাৰ ইনগ্ৰেশ্যনটো হৈছিলে এই ইনগ্ৰেশ্যনটো ক'ত মানে হৈছিলে সেইটো সুধিছে মানে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে পেট্ৰিয়া আমি তোমালোকৰ লগত আগতেও ডিছকাশ্যন কৰি আহিছোঁ তোমালোকৰ যিটো তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন চেকৰ যিটো হেৰি আমি কৰিছিলোঁ ক্লাছ কৰিছিলোঁ অৰেল কম্প্ৰিহেনশ্যন চেকৰ তোমালোকৰ মানে পাঠৰ মাজে মাজে কিছুমান প্ৰশ্ন আছে ন সেই প্ৰশ্নবিলাক আমি ধুনীয়াকৈ আলোচনা কৰি অহা এটা ক্লাছ আছে ক্লাছটো তোমালোকে যদি কৰা নাই কৰি ল'বা অ'কে যদি পোৱা নাই লিংকছ তেনেহ'লে এইটো দেখিছা হোৱাটছএপ নাম্বাৰ মেছেজ কৰা ফোন কৰা মানে সম্পূৰ্ণ কোৰ্চটো ল'ব লাগিব তেতিয়াহে তোমালোকে এইখিনি এক্সেছ পাবা কিন্তু দেই সেইটো জনাই দিছোঁ এতিয়া এই যে ইনগ্ৰেশ্যন এই যিটো উদ্বোধনী অনুষ্ঠান সেই উদ্বোধনী অনুষ্ঠানটো ক'ত হৈছিলে তোমালোকৰ ফাৰ্ষ্ট পেৰেগ্ৰাফতে আছে এই কথাখিনি গতিকে এইটো ইয়াৰ তাৰ পৰা মানে MCQ ওলাব পাৰে চ' সেইটো কাৰণে ইয়াত দেখুওৱা গৈছে তো সেই উদ্বোধনী অনুষ্ঠানটো ক'ত হৈছিলে ক'ত হৈছিলে বাৰু ইউনিয়ন বিল্ডিং অফ প্ৰেটৰিয়া হয়নে নহয় ইউনিয়ন বিল্ডিং লিখিব নালাগে বাৰু যদি পৰীক্ষাত যদি এনেকৈ ধৰণৰ অপশ্যন দিয়ে ন তাত যদি ইউনিয়ন বিল্ডিং বুলি নিলিখে দেন তোমালোকৰ লিখিব দৰকাৰ নাই জাষ্ট ইয়াত যিটো লিখি আৰু প্ৰেটৰিয়া বাছ প্ৰেটৰিয়া বুলি লিখি দিবা নম্বৰ পাই যাবা নেক্সটটো মন কৰা নেক্সটটো হৈছে হোৱাট ইজ significant about the inauguration ceremony এতিয়া সেই যিটো ইনগ্ৰেশ্যন হৈছিলে সেই যিটো তোমাৰ উদ্বোধনী অনুষ্ঠান হৈছিলে সেই উদ্বোধনী অনুষ্ঠানটোৰ মহত্ব কি আছিলে মানে ওকে তাৎপৰ্য কি আছিলে ওকে সিগনিফিকেন্ট মিন্স তাৎপৰ্য ওকে তাৎপৰ্য কি আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইট মাৰ্কস দ্য এণ্ড অফ এপাৰ্থেইড মানে সেই যিটো অনুষ্ঠান পতা গৈছিল সেই অনুষ্ঠানটোৰ মুখ্য তাৎপৰ্য আছিলে সেই এপাৰ্থেইডৰ এণ্ড অৰ্থাৎ বৰ্ণ বৈষম্যৰ সেইটো শেষ কৰাৰে আছিলে মানে সেই তাৰ তাৎপৰ্য মূল তাৎপৰ্য হয়নে নহয় What is the historical significance of the union buildings? Here is a union building of Pretoria. Paisu Pretoria has a union building of Wathami Paisu. Here union building tour historical significance ki. Oitihakik mane tapporjo ki. Ya huddo uttorto hoise it was the seat of white supremacy. He tar pore tate bohi mane union building of Pretoria. He Pretoria he tate union building tut bohi he e white hokole mane he কৃষ্ণাংগ ধৰ্মৰ লোকসকলে ধৰ্ম নহয় বৰ্ণ কৃষ্ণাংগ ধৰ্মৰ লোকসকলে হোৱাইটসকলে মানে বগা লোকসকলে কি কৰিছিলে হোৱাইটসকলক ডমিনেট কৰি আছিলে
সৰি ব্লেকসকলক ডমিনেট কৰি আছিলে হোৱাইট নহয় সৰি কওঁতে ভুল হৈ গৈছে বুজি পালা তো সেইটোৱে হৈছে ইট ৱাজ দ্য চিট অফ হোৱাইট সুপ্ৰিমেচি বগাসকলে যিধৰণে আমাক ডমিনেট কৰিছিলে ন সেইটোৱে আছিলে মানে আমাক নহয় আৰু মানে চাউথ আফ্ৰিকান লোকসকলৰ কথা কোৱা গৈছে অ'কে নেক্সট মন কৰা হোৱাট ইজ নটেবল এবাউট দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ এটেণ্ডিং দ্য ইনগ্ৰেশ্যন সেয়ে যে তাত যে ইণ্টাৰনেশ্যনেল লিডাৰ্ছবিলাক আহিছিলে চাউথ আফ্ৰিকাৰ সেই পেট্ৰিয়া বিল্ডিংটোলৈ যে আহিছিলে ইণ্টাৰনেশ্যনেল লিডাৰ্ছ মানে আন্তঃৰাষ্ট্ৰীয় লিডাৰ্ছবিলাক সেই লিডাৰ্ছবিলাক তালৈ অহা মানে তাত কি মানে তাত কোনটো বস্তু তাত নোটেবল আছিলে মানে তো শুদ্ধ অপশ্যনটো হৈছে দে আৰ ডিগনিটাৰিজ ফ্ৰম ডিফাৰেণ্ট কাণ্ট্ৰিজ তেওঁলোক কি কৈছিলে তেওঁলোক বেলেগ বেলেগ দেশৰ ৰিপ্ৰেজেণ্টেটিভ আছিলে অ'কে বেলেগ বেলেগ দেশৰ পৰা তেওঁলোক আহিছিলে কিয় আহিছিলে কিয়নো সেই নেলছন মাণ্ডেলা সেই যি শপত গ্ৰহণ কাৰ্য হৈছিল সেই শপত গ্ৰহণ কৰিবৰ কাৰণে আৰু তাত মানে নেলছন মাণ্ডেলা সকলোকে থেংক ইউ বুলিও কৈছিলে আৰু এইটো এটা প্ৰশ্ন আছে তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন চেকত মন কৰিবা নেক্সট মন কৰা হোৱাট ডু হোৱাইট এণ্ড ব্লেকছ ডু ডিউৰিং দ্য প্লেয়িং অফ দ্য নেশ্যনেল এন্থেমছ তাৰ পৰা তাত যেতিয়া নেশ্যনেল এন্থেমটো প্লে কৰা গৈছিলে নেশ্যনেল এন্থেমটো প্লে কৰোঁতে হোৱাইট আৰু ব্লেক দুইখিনিয়ে কি কৰিছিলে লগতে গাইছিলে মানে অ'কে দে ছিং টুগেডাৰ সিহঁতি লগতে গাইছিলে আৰু কেলে গাইছিলে এইটো মানে একতাৰ এটা চিন যে বগা কোলা বুলিবলৈ একো বস্তু নাই সকলো মানুহ সমান গম পাইছানে বাৰু এইটো বস্তু মানে ৰিপ্ৰেজেণ্ট কৰে মানে সেইটো বস্তুৱে এতিয়া আমেৰিকাত যদি যোৱা আমেৰিকাত ব্লেক মানুহো আছে আৰু ব্লেক আমেৰিকানো আছে গম পাইছা না কিন্তু আজিকালি এই ৰেচিয়েল ডিছক্ৰিমিনেশ্যনটো নাই মানে আজিকালি যে মই বগা তই কোলা নো সেনেকুৱা নহয় তোমালোকে দ্য ৰক চিনি পোৱা বগা দ্য ৰক এই বলিউড নহয় মাৰ্ভেলৰ যে এজন হিৰো দ্য ৰক বহুত ওখ পাখত বলি থকা যে WWE আহিছিলে ব্লেক হয় গম পাইছা কিন্তু আল্টিমেটলি কোন হয় আমেৰিকান হয় চ' সেনেকুৱা কথা হয় মানে এইবিলাক মানে আমি বনাই দিছোঁ তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে আৰু কথাখিনি বুজি পাই তোমালোকক শিকাইছোঁ মানে অ'কে হোৱাট ছিষ্টেম ডিড দ্য হোৱাইট স্কিন পিপল অফ চাউথ আফ্ৰিকা ক্ৰিয়েট আফটাৰ দ্য এংলো ব্ৰো ৱাৰ যেতিয়া যুদ্ধ হোৱাৰ পাছত মানে কি হৈছিলে মানে অ'কে তাত মানে এটা স্কিন কালাৰৰ ওপৰত ডিপেণ্ড কৰি মানে ছালৰ যি কালাৰ ৰং ছালৰ ৰঙৰ ওপৰত ভিত্তি কৰি মানে এটা ছিষ্টেম ডেভেলপ হৈ গৈছিলে মানে আৰু সেইটো কি আছিলে সেইটোকে সুধিছে আমাক সেইটো আছিলে এ ছিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যনছ আৰু তোমালোকৰ কাৰণে এইটো কাৰণে অনা গৈছে কিয়নো চাউথ আফ্ৰিকাত ৰেচিয়েল ডমিনেশ্যন কেতিয়াৰ পৰা আৰম্ভ হৈছিল এনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহি পৰে তেতিয়া কি লিখিবা তোমালোকে আফটাৰ এংলো বড়ো ৱাৰ এইটো লিখি দিবা বাছ তোমালোকে 1 নম্বৰ পাবাই তাত ন' ডাউট গম পাইছা নাই এতিয়া এটা প্ৰশ্নত দেখিছা 2-3টা আনচাৰ লুকাই আছে 2-3টা প্ৰশ্নৰ ইয়াতে ফৰ্মেশ্যন আছে হয়নে নহয় অ'কে নেক্সট মন কৰা হোৱাট ডজ দ্য মাণ্ডেলা লাৰ্ণ ফ্ৰম হিজ কমৰেডছ ইন দি ষ্ট্ৰাগল সেই যিটো ফ্ৰীডম ষ্ট্ৰাগল পলিটিকেল ইণ্ডিপেণ্ডেঞ্চ নতুবা সেই যিটো ষ্ট্ৰাগল নেলছন মাণ্ডেলাই আৰু ANC আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে চাউথ আফ্ৰিকাত কৰি আছিলে তাৰ পৰা নেলছন মাণ্ডেলাই কি শিকিছিলে মানে অ'কে নেলছন মাণ্ডেলাই শিকিছিলে দ্য মিনিং অফ কাৰেজ এই কাৰেজ শব্দটো তোমালোকে চাই থৈ দিয়া কাৰেজ মানে হৈছে সাহস অ'কে এই শব্দটো চাই থৈ দিয়া তোমালোকৰ আৰু এটা প্ৰশ্ন আছে প্ৰশ্নটো তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন চেকৰ প্ৰশ্ন হয় সেই প্ৰশ্নটোৰ পৰা এইটো প্ৰশ্ন অনা গৈছে গম পাইছা নাই আৰু মানে হোৱাট ইজ দ্য ডেফিনেশ্যন অফ কাৰেজ বাই মাণ্ডেলা নতুবা ফৰ মাণ্ডেলা এনেকুৱা ধৰণৰ তোমালোকৰ আহিব পাৰে প্ৰশ্ন পৰীক্ষাত অ'কে এইটো তোমালোকে চাই থৈ দিবা নেক্সট মন কৰা What are the twin obligations every man has in life according to Nelson Mandela? এই নেলছন মাণ্ডেলা যে টুইন অব্লিগেশ্যনৰ কথা কৈছিলে এতিয়া টুইন অব্লিগেশ্যনৰ মানে দুটা টুইন অব্লিগেশ্যনৰ কথা নেলছন মাণ্ডেলাই কৈছিলে অ'কে দুটা অব্লিগেশ্যনৰ কথা এতিয়া সেই দুটা অব্লিগেশ্যন কি আছে শুদ্ধ উত্তৰটো হৈছে বি অপশ্যনটো অব্লিগেশ্যনছ টু হিজ ফেমিলি এণ্ড হিজ কমিউনিটি মিনছ ইয়াত তোমাৰ নেশ্যনৰ কথা অনা গৈছিলে তোমালোকে আকৌ দাদা ইয়াত ফেমিলি বুলি কোৱাৰ পিছত কিতাপত নেশ্যন বুলি আছে নেশ্যন বুলি আছে ইয়াত কমিউনিটি বুলি লিখিলেও মিনিংটো একেটাই হয় মানে গম পাইছানে বাৰু গতিকে এইটো তোমালোকে ভুল বুলি ভাবি নল'বা নেক্সট হৈছে যে হোৱাট ডজ দ্য মাণ্ডেলা মিন বাই ফ্ৰীডম ইজ ইনভিজিবল যে স্বাধীনতা ইনভিজিবল অদৃশ্য এই শব্দটোৰ মিনিং কি আছিলে মানে স্বাধীনতা অদৃশ্য এই বুলি যে নেলছন মাণ্ডেলাই কৈছিলে ইয়াৰ মিনিংটো কি ফৰ মাণ্ডেলা মানে মাণ্ডেলাৰ কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰীডম কেনট বি ডিভাইডেড অৰ ছেপাৰেট কিয়নো মানে স্বাধীনতা হৈছে অদৃশ্য এই বুলি এইটো কাৰণে মাণ্ডেলাই কৈছিলে কিয়নো ফ্ৰীডম কেনট বি ডিভাইডেড মানে স্বাধীনতাক আমি বিভাজন কৰিব নোৱাৰোঁ আৰু স্বাধীনতাক আমি ছেপাৰেট অৰ্থাৎ পৃথক নতুবা বিভাজন কৰিব আমি নোৱাৰোঁ গম পালা পাৰ্টিশ্যন কৰিব নোৱাৰোঁ মানে অভিয়াছলি নোৱাৰোঁ এটা ভাৰতবৰ্ষখন স্বাধীন ৰাষ্ট্ৰ স্বাধীন দেশ এখন দেশত বৰ্ণ ভাষা লিংগ নিৰ্বিশেষে সকলো মানুহে সমান অধিকাৰ পায় পুৰুষ মহিলা বুলিবলৈ কথা নাই হিন্দু মুছলমান বুলিবলৈ কথা নাই সকলোৱে সম অধিকাৰ পায় গম পাইছা চ'
সেইটো কাৰণে নেলছন মাণ্ডেলাই কৈছিলে যে কি ফ্ৰীডম ইজ ইনভেজিবল, কিবা এটা বস্তু ভেজিবল হ'লেহে তুমি সেইটো পৃথক কৰিব পাৰিবা। এতিয়া তোমাৰ মোবাইলটো আমি দেখিছোঁ নাই, তোমাৰ মোবাইলটো ভেজিবল হয়, অৰ্থাৎ তুমি মোবাইলটো মোবাইল হিচাপে দেখা তোমাৰ চকুকেইটাই। তুমি যদি মাজতে দুটুকুৰা কৰিব বিচৰা, দাখন লৈ পিনে যদি কাটিব বিচৰা, তেনে অভিয়াছলি কাটিব পাৰিবা, বিভাজন কৰিব পাৰিবা। কিন্তু এটা অদৃশ্য বস্তু তুমি বিভাজন কৰিব পাৰিবা নেকি? নোৱাৰা। দেখিলা ডাঙৰ ডাঙৰ মানুহবিলাকে কেনেকৈ ভাবে, সিহঁতৰ ভবা ষ্টাইলটো কেনেকুৱা তেওঁলোকৰ। অ'কে গাইজ, আই থিংক তোমালোকে কথাখিনি ভালধৰণে বুজি পালা। এইখিনি আছিলে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পৰা সম্ভাৱ্যপূৰ্ণ MCQs। হয়তো এইখিনি আহিব, নতুবা এইখিনি কথাৰ লগত ৰিলেটেড কিবা আহিব। আৰু তোমালোকক যিহেতু কথাখিনি বুজাই দিয়া হ'ল, তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। মই ভাবোঁ তোমালোকে পাৰিবা, গম পাইছা? বাকী তোমালোকৰ এই যিখিনি প্ৰশ্ন আছে, তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন চেক আৰু তোমালোকৰ থিংকিং এবাউট লেংগুৱেজৰ গোটেই ক্লাছ কৰা আছে। তোমালোকে লিংকছ পোৱা নাই যদি তোমালোকে আমাক ক'বা। আৰু যদি তোমালোকে ক্লাছটো ৰেণ্ডমলি ইউটিউবত চালা, তেনেহ'লে তোমালোকে যদি আমাৰ লগত পঢ়িব ইচ্ছা কৰা ন, ডেছক্ৰিপশ্যনত চোৱা, তাতে এটা লিংক আছে, কমপ্লিট কৰ্চটো এক্সেছ কৰিব পাৰিবা। নতুবা তোমালোকে আমালৈ ফোন কৰা, ফোন নম্বৰ দিয়া গৈছে দেখিছা, এইটো ফোন নম্বৰ, ফোন কৰা, আমালৈ ফোন কৰি আমাৰ ইয়াতে জইন কৰি লোৱা। তোমালোকক আমি কমপ্লিট কৰ্চটো কৰি দিম, কমপ্লিট তোমালোকৰ কিতাপখন উদ্ধৰ পৰা মুদ্ধলৈকে আমি পঢ়াই দিম, গম পাইছা? কিন্তু তাৰ কাৰণে তুমি জইন কৰিব লাগিব ফাৰ্ষ্ট। Thank you so much for watching this video class. যদি ভাল লাগিলে জানাই আৰু তোমালোকৰ স্কুলৰ তোমালোকৰ যিখিনি ফ্ৰেণ্ডছ আছে, ফ্ৰেণ্ডছবিলাককো আমাৰ ক্লাছবিলাকৰ বিষয়ে ক'বা আৰু তেওঁলোককো ছাজেষ্ট কৰিবা। তেতিয়া তোমালোকেও তোমালোকক ভাল পাব, তোমালোকৰ ফ্ৰেণ্ডছবিলাকৰ মাজত যিটো বন্ধুত্বটো গভীৰ হ'ব। আৰু এটা কথা মন কৰিবা, মই পঢ়িব পাৰিছোঁ, মোৰ লগতো পঢ়িব নোৱাৰোঁ, সেইটো কথা নহয় মানে, গম পাইছানে বাৰু? আগুৱাই যোৱা বাটটো সদায় মই অকলে নহয়। কিছুমান ষ্টুডেণ্ট থাকে যি নেকি নিজে বহুত বেছি পাৰে, কিন্তু সি বেলেগক শিকিব টান পায়। তুমি যিটো বস্তু জানা বেলেগক শিকোৱা, তোমাক কিবা লোকচান হ'ব নেকি? তোমাৰ লগতে যদি জীৱনত কিবা এটা কৰে, নকৰে নহয়, তোমাক একো লোকচান নহয়। চ' ডেটছ ৱাই সকলো লগতে মিলা প্ৰীতিকে থাকিবা। তুমি যদি কিবা এটা জানা বেলেগকো সুধিবা, আৰু তুমি যদি নাজানা তেতিয়াও সুধিবা। অ'কে, যদি জানা তেতিয়া কৈ দিবা, চিম্পল। অ'কে, থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ। কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাবা। অ'কে, বাই বাই। আৰু যদি তোমালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব মন কৰা ন, তেনেহ'লে এইটো ID ফ'ল' কৰি ল'বা। অভিভাৱকসকল, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি, পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল, আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি, আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে, তেনেহ'লে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক। আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব। আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব।